আপোনালোকে চবে সকলোৱে জানে আমাৰ নিৰ্বাচন আহি আছে লোকসভা তাৰে লগত চবৰে নিজা নিজা মানে পাৰ্টি বা সকলোৰে নিজা নিজা মানুহ থাকে আমি পাৰ্টিত মানে কি পাৰ্টি চাই কিনে নহয় আমি সকলোৱে মানুহজন চাই কিনে ভোট দিব লাগে তাৰ মাজত আমি আৰু কিছুমান কথা ক'ম যোনে নিজে নিজে চবৰে নিজা নিজা পাৰ্টিৰ নিজা নিজা মানুহ আছে সকলোৱে নিজৰ নিজৰ মতে ভোট দিয়ক কিন্তু তাৰে মাজত এটা কথা কওঁ কিছুমান এনেকুৱা মানুহ আছে যোনে এতিয়ালৈকে গম পোৱা নাই সেই মানুহবিলাক কেনেকুৱা কি হয় যেনেকুৱা লুৰিণজ্যোতি গগৈ আমি জাতীয় পৰিষদৰ তেওঁ এতিয়ালৈকে এনেকুৱা দল কৰ্মী যোনে ৪-৫ বছৰ দলত থাকিল সেই কৰ্মীকে তেখেতে আজিলৈকে নামে নাজানে লুৰিণজ্যোতি গগৈ দল কৰ্মীৰ ৪-৫ বছৰ কাম কৰা মানুহৰ আজিলৈকে নামে নাজানে তেখেতে তাৰে পিছত দল কৰ্মীটো সৰু কথা বাদ দিয়ক এইটো আপোনালোকে সকলোৱে গমে পায় দুলু আহমেদ তেখেতে ষ্টাৰ্টিঙৰ পৰাই বহুত ছাপোৰ্ট কৰিছে দলটোক সেই ছাপোৰ্ট কৰা দলটোক সেই মানুহজনকে যদি লাট মাৰি দিছে তেখেতে তেতিয়াহ'লে আমাৰ পাব্লিকক লাট মাৰটো কি ডাঙৰ কথা অকণমান তেখেতে পানীত অকণমান পাৰ পাইছে জাষ্ট পাৰ পাইছে তাকো দুলু আহমেদৰ নিচিনা মানুহ বা সেনেকুৱা মানুহ নিচিনা মানুহ কিছুমান আৰু আছে ছাপোৰ্টত আজি তেওঁক লাট মাৰিছে আৰু কাৰোবাক লাট মাৰিব গতিকে সেনেকুৱা মানুহক আপোনালোকে ভোট দিয়াৰ আগত ১০০বাৰ সজাগ হৈ কেনে ভোট দিব কাৰণ যোনে দল কৰ্মীক চিনি নাপায় দলৰ কৰ্মীক চিনি নাপায় দলত যোনে ছাপোৰ্ট কৰিছে ষ্টাৰ্টিঙত তাক চিনি নাপায় পিছত আপোনালোকক কেনেকৈ চিনি পাব লুৰিণজ্যোতি হ'ল তেখেতে এতিয়ালৈকে যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিঙত তেখেতে পাৰ্টি কৰিছিলে তেতিয়া তেখেতৰ এখন নিজা গাড়ীও নাছিল ভাল গাড়ী এতিয়া তেখেতে একো কাম নাই কিবা নাই কেনেকৈ গাড়ী দামী গাড়ী কিবা গাড়ী কেনেকৈ ল'লে তেখেতে দুৰ্নীতি কৰিয়ে আছে ইলেকশ্যনত তেখেতে নিজিকাৰ আগৰ পৰাই দুৰ্নীতি কৰি আছে আৰু জিকাৰ পিছত কি কৰিব আৰু তেখেতৰ এগেইনষ্টত যিটো আছে আমাৰ এক্স চি এম সৰ্বানন্দ সোণোৱাল ছাৰ তেখেতৰ লগতে একো কম্পেয়াৰে নহয় তেখেতৰ কি হিচাপত ইলেকশ্যন খেলিছে তেখেতে জানে গতিকে আপোনালোকৰ ৰাইজৰ ওচৰত এটাই কথা কৈছোঁ যিবিলাক মানুহে দলকৰ্মীক চিনি নাপায় নিজৰ পাৰ্টিত যোনে ছাপোৰ্ট কৰে তাক চিনি নাপায় গতিকে সেনেকুৱা মানে মানুহক আমাৰ সমাজত জাগা দিয়াৰ আগত ইলেকশ্যনত জিকাৰ আগত ১০০বাৰ ভাবি কেনে আপোনালোকে চাই চিতি কেনে ভোট দিব সেইটোৱে আপোনালোকৰ আগত অনুৰোধ জনাই হয় মই জাতীয় পৰিষদতে সদস্য আছিলোঁ যেতিয়াৰ পৰা জাতীয় পৰিষদ ষ্টাৰ্টিং হৈছে তেতিয়াৰ পৰা লাগি আছিলোঁ মই কামৰূপ ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ মই আমাৰ আজিলৈকে তেওঁ মোৰ নামটোৱে নাজানে মোৰতো বাদ দিয়ক না যিজন মানুহে তেখেতক ছাপোৰ্ট কৰিলে এতিয়াতো ক'লোৱেই মই অকণমান আগত সেই মানুহজনকে লাট মাৰি দিছে অকল নিজৰটো ভাবিছে তেখেতে হ'ল এটা স্বাৰ্থপৰ তেখেতে হ'ল এটা একদম মানে বেয়া বুলি ক'ব কাৰণে কাকো নাযাওঁ ভাল বেয়া চবৰে পাৰ্চনেলি কথা তেখেতে এটা দুৰ্নীতি কৰিব তাত বাঢ়ে বেলেগ একো নকৰে তেখেতে হ'ল এটা গাদ্দাৰী তেখেতে হ'ল এটা ধোকেবাজ লুৰিণজ্যোতি গগৈৰ নিচিনা মানে দুৰ্নীতি মানুহ কোনো নহ'ব যদি ইলেকশ্যনত জিকে সেইখিনি মই ক'লোঁ আৰু বেলেগ ডিব্ৰুগড় সমষ্টিৰ বাসীক মই এটাই বস্তু কৈছোঁ যিজন মানুহে আমাক চিনি পোৱা নাই দল কৰ্মীক আজি ইমান দিন লাগি থকা মানুহ চিনি পোৱা নাই যোনে ইমান দিনৰ পৰাই লাগি আছে ছাপোৰ্ট কৰিছে তেখেতক চিনি পোৱা নাই তেখেতে আৰু আপোনালোকক জিকাৰ পিছত কি চিনি পাব সেইটো বস্তু আপোনালোকে অলপ ভাবি চিন্তি চাই কেনে চাব আৰু যিজন এক্স চি এম ছাৰ আছে তেখেতেতো বহুত ভাল সৰ্বানন্দ সোণোৱাল ছাৰ মই এনেকুৱা কোৱা নাই যে তেখেতক ভোট দিয়ক আৰু মই এনেকুৱাকৈ কোৱা নাই যে জাতীয় পৰিষদৰ সকলো মানুহ বেয়া ভাল থাকিব পাৰে কিন্তু মই যিটোক বেয়া দেখিছোঁ বেয়া বুলি কৈছোঁ তেখেতৰ নিচিনা বৰ্তমান মানে আপোনাৰ একদম স্বাৰ্থপৰ মানুহ নাই